ছাত্ৰ ছাত্ৰীসকল আজি আমি কৰিবলৈ ওলাইছোঁ ক্লাছ 8 মেথছৰ 1 নম্বৰ পাঠ পৰিমেয় সংখ্যাৰ তাৰ অনুশীলনী 1.22 কাৰণে চোৱা প্ৰথমতে দিয়া আছে যে প্ৰথম কুৱেশ্যনটো তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহোৱা আমি কি কৰিব লাগে সংখ্যা ৰেখাত বহাব লাগে এতিয়া 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে 9/5 9/5টো আমি সংখ্যা ৰেখাত বহাব লাগে সংখ্যা ৰেখাডাল তোমালোকে আগতে দেখিছা নিশ্চয় দেখিবলৈ এনেকুৱা ধৰণৰ হয় ইয়াতে এটা মূল বিন্দু থাকে তাত আমি কি বুলি দিওঁ শূন্য মূল বিন্দুটো মান কিমান হয় শূন্য এটা এই শূন্য মূল বিন্দুটো সোঁফালে লিখা থকাখিনি আমি পজিটিভ সংখ্যা হয় আৰু বাওঁফালে থকাখিনি নেগেটিভ হয় মানে সোঁফালে থকাখিনি ধনাত্মক পৰিমেয় সংখ্যা হ'ব আৰু বাওঁফালে থকাখিনি ঋণাত্মক পৰিমেয় সংখ্যা হ'ব তাৰ কাৰণে আমি প্ৰথমতে এই সোঁফালে বহাই লওঁ পৰিমেয় সংখ্যাবোৰ 1/5 এই 5টো ক'ৰ আহিছে তলত যে তোমালোকৰ হৰটো দেখিছা 5 আছে সেইটো কাৰণে এই পিছৰ সাইডে কি হৈ যাব 5কে বাঢ়িব 1/5 2/5 3/5 4/5 5/5 6/5 6/5 7/5 8/5 আৰু 9/5 আৰু এইটো সাইডে কি হ'ব ঋণাত্মক পৰিমেয় সংখ্যা সেইটো কাৰণে -1/5 -2/5 -3/5 -4/5 ধৰিব পাৰিছেনে এতিয়া আমাক কি বহাব লাগে 9/5 আমি এই 9/5টো আমি সংখ্যা ৰেখাত বহাব লাগে সেইটো কাৰণে আমি কি কৰিম এনেকৈ গোল কৰি দিম এটা প্ৰথমটো হৈ গৈছে আমাৰ নেক্সট আমাৰ 2 নম্বৰটো দিয়া আছে প্ৰশ্নটো -2/13টো আমি সংখ্যা ৰেখাত বহাব লাগে তাৰ কাৰণে আমি আকৌ পুনৰ কি কৰিম মূল বিন্দু এটা বহাম আমি শূন্য দিম ইয়াত আৰু শূন্য সোঁফালে থকাখিনি আমাৰ কি হ'ব পজিটিভ সংখ্যা হ'ব পজিটিভ পৰিমেয় সংখ্যা ধনাত্মক পৰিমেয় সংখ্যা হ'ব সেইখিনি আমি 1/13 2/13 এনেকৈ লিখি যাম 3/13 4/13 5/13 এনেকৈ লিখি গৈ থাকিম আৰু এইটো চাইডে কি হ'ব -1/13 -2/13 -3/13 -4/13 -5/13 এতিয়া চোৱা আমাক বহাব লাগে কি -2/13টো তাক আমি এনেকৈ কি কৰিম গোল কৰি দিম নেক্সট 3 নম্বৰ কুৱেশ্যনটো -5/7 এতিয়া -5/7ৰ কাৰণে পুনৰ কি কৰিম আমি এটা মূল বিন্দু দিলোঁ আমি কি কৰিম এইটো চাইডৰখিনি আমি পজিটিভ চাইডে ধনাত্মক পৰিমেয় সংখ্যাখিনি বহাম 1/7 2/7 3/7 4/7 5/7 6/7 আৰু এতিয়া ঋণাত্মক চাইডে -1/7 -2/7 -3/7 -4/7 -5/7 -6/7 আমি বহাই ল'ব এতিয়া আমি সংখ্যা ৰেখাত কোনডাল বহাব লাগে -5/7টো বহাব লাগে সেইটো কাৰণে আমি এইটো -5/7টো আমি সংখ্যা ৰেখা গোল কৰি দিলোঁ নেক্সট বহাব লাগে -1/3 ঠিক সেইটোৱে আগৰবোৰ নিচিনাকৈ মূল বিন্দুটো দিলোঁ আমি শূন্য সোঁফালে ধনাত্মক পৰিমেয় সংখ্যা 1/3 2/3 3/3 4/3 5/3 আৰু বাওঁফালে ঋণাত্মকটো -1/3 -2/3 -4/3 -5/3 -3/3 -3/3 -4/3 -5/3 এতিয়া আমি বহাব লাগে কি -1/3টো তাত আমি এনেকৈ গোল কৰি দিলোঁ 1/5টো কি দি আছে 3/2 কাৰণে আকৌ কোনো আগৰবোৰ নিচিনাকৈ এইটো একেবাৰে সহজ আমি প্ৰথমতে মূল বিন্দুটো বহালোঁ আৰু সোঁফালে আমি ধনাত্মক পৰিমেয় সংখ্যাবোৰ বহাই যাওঁ 1/2 2/2 3/2 4/2 5/2 আৰু বাওঁফালে ঋণাত্মক পৰিমেয় সংখ্যাবোৰ -1/2 -2/2 -3/2 -4/2 -5/2 এতিয়া আমি বহাব লাগে কি 3/2টো এতিয়া আমি 3/2টো আমি কি কৰিম এনেকৈ গোল কৰি দিম বুজি পালা 1 নম্বৰ কুৱেশ্যনটো 1.2 1 নম্বৰটো শেষ আছে ইয়াতে এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যনটো 2 নম্বৰত দিয়া আছে যে তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা এই যে পৰিমেয় সংখ্যাবোৰ দিয়া আছে প্ৰথম কুৱেশ্যনটো দিছে যে
-3/5 আৰু 1/3 ইয়াৰ মাজৰ 5টা পৰিমেয় সংখ্যা আমি লিখিব লাগে। তাৰ কাৰণে কি কৰিব লাগিব আমি -3/5 আৰু 1/3 আছে যে ইহঁত দুটা আমি লসাগু উলিয়াই ল'লেও হয় বা মানে আমি হৰটো একে কৰিব লাগে। আমি এতিয়া ধৰা 5 আৰু 3 লসাগু কিমান হ'ব 15। এতিয়া 15 পাবৰ কাৰণে আমি 5ৰ লগত 3 পূৰণ কৰিব লাগিব। অকল তলত পূৰণ কৰিলেই নহ'ব, ওপৰতো কৰিব লাগিব 3 এটা। আৰু 3 লগত কি পূৰণ কৰিলে আমি 15টা 5 পূৰণ কৰিব লাগিব আৰু ওপৰৰ 1ৰ লগত আমি তেতিয়া 5 এটা পূৰণ কৰিব লাগিব। এতিয়া চোৱাচোন কিমান পালোঁ -3 × 3 -9 তলত 15 ঠিক এইটো 5 আৰু 15। এতিয়া আমি -3/5 আৰু 1/3 মাজৰ 5টা পৰিমেয় সংখ্যা হ'ব কি হ'ব এতিয়া চোৱাচোন আমি বহুত সংখ্যা পালোঁ। এতিয়া আমি যিকোনো 5টা লিখিলে হয়। ধৰা সোঁফালে চোৱা আমি 5/15লৈকে 5/15 আগৰ আমি কেইবাটাও আছে ধৰক 1/15 আছে 2/15 আছে 3/15 আছে। ঋণাত্মক চাইডে চোৱা -9/15লৈকে -2/15 আছে -4/15 আছে। এতিয়া আমি 5টালৈকে আমি সেইটো কাৰণে যিকোনো 5টা লিখিলে হয়। আমাৰ ইয়াত 5টা পৰিমেয় সংখ্যা লিখা হৈ গৈছে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো সংখ্যাবোৰ কি আছে -2/3 আৰু 5/3। ইয়াত চোৱা এতিয়া যিহেতু ইয়াত -2/3 আৰু 5/3 তলৰ হৰটো একেই আছে, দেখিছেনে? হৰটো একেই আছে, কিন্তু মাজত পৰিমেয় সংখ্যা চোৱা -1/3 1/3 2/3 3/3 4/3 আমি গোটেইখিনি পাই যাব। সেইটো কাৰণে আমি এইবোৰ লিখি থাকিব নালাগে। এতিয়া উত্তৰটো লিখিলে হ'ল যে 4/3 -2/3 আৰু 5/3 মাজৰ 5টা পৰিমেয় সংখ্যা হ'ব। আপোনাৰ মাইনাছৰ ফালৰ ইনভাৰ্চৰ ফালে -1/3 আহিলে 1/3 আহিলে 2/3 আহিলে 3/3 আহিলে 4/3 আহিলে। 5টা পৰিমেয় সংখ্যা লাগে। আমাৰ যিকোনো 5টা সংখ্যা লাগে, সেই 5টা সংখ্যা আমি ইয়াত পাই গৈছোঁ। নেক্সট 3 নম্বৰটো দিয়া আছে -5 আৰু -4। এতিয়া চোৱা -5 আৰু -4 দুইটাৰ মাজত কোনো ডাইৰেক্ট পৰিমেয় সংখ্যা নাই। সেইটো কাৰণে আমি কি কৰিব লাগিব আমি -5/1 আৰু -4/1 মানে একো সংখ্যা নাই মানে তলত কি আছে 1 এটা আছে। আমি যিকোনো এটা সংখ্যাই পূৰণ কৰিব লাগিব। ধৰি ললোঁ আমি 10ৰে পূৰণ কৰোঁ। এই 10ৰে পূৰণ কৰিলে তলত 10 পূৰণ কৰিলে ওপৰতো 10ৰে পূৰণ কৰিব লাগিব। ঠিক এইদৰে এইটো চাইডেও আমি কি কৰিব লাগিব 10ৰে পূৰণ কৰিব লাগিব, তলতো 10 পূৰণ কৰিব লাগিব, ওপৰতো কৰিব লাগিব। এতিয়া পূৰণ কৰিলে আমি কেনেকৈ পাম -50 তলত 10 এইফালে -50 তলত 10। এতিয়া এতেকে -5 আৰু -4ৰ মাজৰ 5টা পৰিমেয় সংখ্যা হ'ব। কি লিখিব পাৰোঁ আমি এতিয়া -41/10 -42/10 -43/10 -44/10 চাৰিটা হ'ল আৰু এটা -45/10।
পাঁচটা পৰিমেয় সংখ্যা পালোঁ এতিয়া 4 নম্বৰটো দিয়া আছে -2/-3 আৰু 3/7 এতিয়া -2/-3 এইটো কি হ'ব মাইনাছে কাটিব পাৰোঁ আমি মাইনাছে কাটিলে আমাৰ কি হ'ব 2/3 থাকিলে আৰু এইটো চাইডে কি আছিলে 3/7 এতিয়া আমি চোৱা লসাগুটো আমি একে কৰিব পাৰোঁ লসাগুটো একে কৰিবৰ কাৰণে লসাগুটো তলৰ লসাগুটো উলিয়াবৰ কাৰণে 3 আৰু 7 সেইকাৰণে মোৰ লসাগু উলিয়াবলৈ দুটাই 7 3 পোন কৰিব লাগিব 7 3 21 এতিয়া 3 লগত কি পোন কৰিলে আমি 21 পোন কৰিব লাগিব আৰু 7 লগত কি পোন কৰিব লাগিব 3 পোন কৰিব লাগিব আৰু তলত যদি আমি এইটো 7 পোন কৰোঁ ওপৰতো 7 পোন কৰিব লাগিব আকৌ এইটো ক্ষেত্ৰতো তলত যদি 3 পোন কৰোঁ ওপৰতো 3 পোন কৰিব লাগিব 7 2 14 তলত 21 এইটো চাইডৰ 7 3 21 তলত 9 এতিয়া চোৱাচোন আমি পাঁচটা পৰিমেয় সংখ্যা পাইছেনে ইয়াতে 9/21 14/21 মাজত 10/21 11/21 12/21 13/21 আমি 4টা পৰিমেয় সংখ্যাহে পালোঁ সেইটো কাৰণে আৰু এবাৰ আমি পূৰণ কৰি দিওঁ আমি ধৰি ল'লোঁ 2 পূৰণ কৰি দিওঁ 2 পূৰণ কৰিলোঁ এইটো চাইডে যদি তাতো পূৰণ কৰোঁ এইটো পূৰণ কৰিব লাগিব 2 42 28 তলত 42 এতিয়া আমি আমাৰ ওলাই যাব -2/-3 আৰু 3/7 মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব এতিয়া 18/42কে ডাঙৰ হ'ব 19/42 20/42 21/42 আৰু এতিয়া ডাঙৰ বুলি ক'ব ধৰা 24/42 26/42 আমি পাঁচটা পৰিমেয় সংখ্যা পালোঁ এতিয়া 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা উলিয়াওক এইটো আগৰ 2 নম্বৰখিনি নিচিনাকৈ ধৰা ইয়াতো যেনেকৈ আমি এই যি পৰিমেয় সংখ্যাকেইটা লিখিলোঁ এইটো তলতকৈ ডাঙৰ ওপৰতকৈ সৰু আছিলেনে 28/42তকৈ সৰুখিনি লিখিছোঁ আৰু 18/42তকৈ ডাঙৰখিনি লিখিছোঁ মানে আল্টিমেটলি এইটো 3 নম্বৰটো কি সুধিছে -2/5 আৰু 1/2ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা আমি লিখি দিলে হ'ব আমি সংখ্যাকেইটা কি দিয়া আছে -2/5 আৰু 1/2 আমি কি কৰিম প্ৰথমতে ইহঁতৰ লসাগু উলিয়াম 5 আৰু 2 লসাগুটো আনিব 10 এতিয়া 5ৰ লগত কি পূৰণ কৰিলে 10 হয় 2 আৰু 2 লগত কি পূৰণ কৰিব লাগিব 5 -4 তলত কি হ'ব 5/10 -4/10 এতিয়া -4/10তকৈ ডাঙৰ পৰিমেয় সংখ্যা হ'ব লাগিব আৰু 5/10তকৈ সৰু মই কৈছিলোঁ নহয় -2/5তকৈ সৰু ডাঙৰ লাগিব আৰু 1/2তকৈ সৰু গতিকে -2/5 সৰু ডাঙৰ আৰু 1/2তকৈ সৰু পাঁচটা পৰিমেয় পাঁচটা পৰিমেয় সংখ্যা হ'ব কি হ'ব এতিয়া -2/10 1/10 আকৌ 1/10 2/10 3/10 আমাৰ পাঁচটা পৰিমেয় সংখ্যা আমাৰ পাঁচটা পৰিমেয় সংখ্যা পালোঁ ইমানতে তোমালোকৰ
1 নম্বৰ চেপ্টাৰ পৰিমেয় সংখ্যাটো শেষ হৈছে, অনুশীলনী 1.22 শেষ হৈছে আৰু গোটেই সম্পূৰ্ণ চেপ্টাৰটো ইয়াতে শেষ হৈছে।